নাম অময়া ভকতু অময়া অময়া বৈকুণ্ঠ পুৰী জয় গোবিন্দয়া গামোচা আনিবা মুখতে নেৰিবা না বাহু দাঙি দাঙি জয়গুৰু শংকৰ কৃষ্ণ আমি মানে যিমান আমি আজি এটা 3 দিনে হ'ল আমি মানে পদযাত্ৰা কৰি থকা দুখ ভাগৰ মানে আমি অনুভৱ কৰা নাই আৰু যিসকল মানে ভকত আইসকলে আমাক মানে সেৱা শুশ্ৰূষা কৰিছে তেখেতসকলকো মানে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি মানে একো অনুভৱ কৰা নাই এতিয়ালৈকে আমি আনন্দ মনে মানে যাত্ৰা আৰম্ভ কৰিয়ে আছোঁ আৰু মানে আমি মানে বৈকুণ্ঠপুৰী মানে পাওঁ কেনেকৈ মানে আমি মানে বহুত হেঁপাহেৰে বহুত আশাৰে মানে আমি আগুৱাই গৈ আছোঁ কৃষ্ণ কষ্টটো আমি ত্যাগ স্বীকাৰ কৰিব লাগিব আমাৰ যিটো মানে গুৰুজনাৰ নীতি আদৰ্শ আমি সদায় আমি জীয়াই ৰাখিব লাগিব আমি অসমীয়া জাতিটোৱে আমাক এইটো আদৰ্শ দেখুৱাই থৈ গৈছে গুৰুজনাই সেই গতিকে মানে আমি আগুৱাই গৈ আছোঁ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাওৰাঘাট আঞ্চলিক বেলেগুৰি প্ৰাথমিক শাখাৰ পৰা আমি এই 5গৰাকী বাপ আৰু আই মাতৃয়ে 95 সংখ্যক যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আমি পদবজ্ৰে আমি পৰিকল্পনা কৰিছিলোঁ আজি আমাৰ 3য় দিন এই 3য় দিনত আমি বৰ্তমান আছোঁ আমি চামগুৰিত আমি অলপ আহাৰ গ্ৰহণ কৰিম তাৰপিছত আমি পুনৰ আকৌ আমি পদযাত্ৰা কৰিবলৈ আমি আগবাঢ়িম গতিকে আমি এই আহি থকাৰ যিখিনি আমি সময়ত আমাৰ বাপ সমস্তই আমাক যি সঁহাৰি জনাইছে তেখেতসকলক আমি সেৱা নিবেদন কৰিছোঁ আৰু আচলতে আমাৰ এই অনুষ্ঠানটো আমাৰ প্ৰাণৰ অনুষ্ঠান আমি এই দিনটোৰ কাৰণে অপেক্ষা কৰি থাকোঁ সদায় যাতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি নীতি আদৰ্শ এই আদৰ্শক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সেই গতিকে আমি প্ৰতি বছৰে গাড়ীয়ে হওক কিবাই হওক আমি আহোঁ এইবাৰ আমি পদযাত্ৰাই আমি আহিবলৈ আমি এইখিনিলৈকে আমি বৰ্তমান গুৰুজনাৰ কৃপাত উপস্থিত হৈছোঁ হয় কৃষ্ণ আৰু কথা হ'ল কি গুৰুজনাৰ যি নীতি আদৰ্শ আমি এই আদৰ্শক লৈ পেলাই গুৰুজনাই যেতিয়া ধৰ্ম প্ৰচাৰ কৰিছিল এইটো ঠিক তেনেধৰণৰ এটা প্ৰচাৰ মিডিয়ামৰ আমি এই যুগেৰে মানে যাতে আমাৰ গুৰুজনা আৰু আগবাঢ়ি যাওক আমাৰ নীতি আদৰ্শ এই বুলি আমি এই পদযাত্ৰাৰ সংকল্পবদ্ধ হৈছোঁ দেখিবলৈ যোৱা যায় যে কিছু কিছু ক্ষেত্ৰত এনে কিছু দুষ্ট চক্ৰ ওলাই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰে দেখিবলৈ পোৱা হৈছে তাৰ পাছতো কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘ কিন্তু যথেষ্ট আগবাঢ়ি গৈ আছে কৃষ্ণ যিমানে দুষ্ট চক্ৰ নোলাওক কিয় তেখেতসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘটো কেতিয়াও বিচ্ছিন্ন কৰিব নোৱাৰে এইটো আমাৰ গুৰুজনাৰ যি নীতি আদৰ্শ কিছুমান দুষ্ট চক্ৰ থাকেই গতিকে তেখেতসকলক আমি নেওচি আমাৰ যিটো ধৰ্মীয় অনুষ্ঠান আমি আগুৱাই নিবলৈ কাৰণে আজিকো পৰ্যন্ত আমি অব্যাহত ৰাখিছোঁ